নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। সো আজিৰ ভিডিঅ'টোত আমি এটা ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ টপিক ডিছকাছ কৰিম, ইণ্ডেক্স এণ্ড ৰেংকিং। সো 2025 চনত যিমানটা ইম্পৰ্টেণ্ট ইণ্ডেক্স আৰু ৰেংকিং পাব্লিছ হৈছে এইখিনি গোটেইকেইটা আমি MCQ হিচাপত ডিছকাছ কৰিম, লগতে তাৰ লগত ৰিলেটেড যিবিলাক ইম্পৰ্টেণ্ট পইণ্টছ আছে সেইবিলাকো আমি ডিছকাছ কৰিম। আৰু এইবিলাক বিশেষকৈ RRB গ্ৰুপ ডি এক্সামত অহা দেখা গৈছে, লগতে আপকামিং JRB এক্সাম আহি আছে গুৱাহাটী হাইকোৰ্টৰ, তাতেও ইম্পৰ্টেণ্ট হ'ব। সো আপোনালোকে ভিডিঅ'টো ভালদৰে চাব আৰু চাই যদি ভাল পায় এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু ইয়াৰে PDF-খন আপোনালোকে আমাৰ লাষ্ট 12 মান্থ কাৰেণ্ট এফেয়াৰ্ছৰ PDF বুকলেটখনত পাব। জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈকে প্ৰতিখন মাহৰে আছে আসাম নেশ্যনেল ইণ্টাৰনেশ্যনেল গোটেইখিনি হ'ব। 2100ৰ অধিক MCQ আছে আৰু এড হ'ব। ডিচেম্বৰ মাহখনৰ যিখিনি টপিক আছে সেইখিনি এড কৰা হ'ব। এতিয়া চাব পাৰে নৱেম্বৰ মাহখনৰ অলৰেডি এড কৰা হৈছে। সো এই বুকলেটখন আপোনালোকে পাৰ্চেছ কৰিব বিচাৰিলে চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি পাৰ্চেছ কৰিব পাৰে। এতিয়া আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটোত জইন হ'বলৈ এই কিউআৰটো স্কেন কৰিব পাৰে, নাইবা এই লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। গতিকে বেছি বিলম্ব নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সো প্ৰথম প্ৰশ্নটো হৈছে, হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন গ্ল'বেল হাংগাৰ ইণ্ডেক্স 2025? গ্ল'বেল হাংগাৰ ইণ্ডেক্সত ভাৰতৰ স্থান হৈছে 102। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টখিনি যদি আমি চাওঁ, ভাৰতৰ স্থান হৈছে 102তম গ্ল'বেল হাংগাৰ ইণ্ডেক্সটো, আৰু এই ইণ্ডেক্সটো ৰিলিজ কৰে কনচাৰ্ণ ৱৰ্ল্ড ৱাইড আৰু ৱৰ্ল্ড হাংগাৰ হেল্থে। ইণ্ডিয়াৰ এই ইণ্ডেক্সৰ স্ক'ৰটো হৈছে 25.8। টপ কাউণ্ট্ৰি কেইখন হৈছে আৰ্মেনিয়া, বেলাৰুছ, বছনিয়া, বুলগেৰিয়া, চিলি আৰু চাইনা। তো এই কাউণ্ট্ৰি কেইখনো মনত ৰাখিব, ডাইৰেক্ট তেনেকৈ নুসুধিব পাৰে। টপ কাউণ্ট্ৰি কোনখন হৈছে টপ কাউণ্ট্ৰি সেইখনো সুধিব পাৰে, নাইবা ৱৰ্ষ্ট ৰেংক অৰ্থাৎ লাষ্ট কাউণ্ট্ৰি কোনখন হৈছে সেইখনো সুধিব পাৰে। লাষ্ট কাউণ্ট্ৰিখন হৈছে ছমালিয়া, 123 নম্বৰ স্থান লাভ কৰিছে। পাকিস্তানৰ স্ক'ৰ হৈছে, পাকিস্তানৰ ৰেংক হৈছে 106। নেক্সট ইণ্ডেক্সটো হৈছে, হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন গ্ল'বেল ইনোভেশ্যন ইণ্ডেক্স? গ্ল'বেল বিশ্ব ইনোভেশ্যন সূচকাংকত ভাৰতৰ স্থান হৈছে 38। বিশ্ব ইনোভেশ্যন সূচকাংকত ভাৰতৰ স্থান 38, ইয়াতে চাব পাৰে। শীৰ্ষ স্থান লাভ কৰিছে ছুইজাৰলেণ্ড, দ্বিতীয় স্থান ছুইডেন, তৃতীয় স্থান ইউনাইটেড ষ্টেট। আৰু এই গ্ল'বেল ইনোভেশ্যন ইণ্ডেক্সটো পাব্লিছ কৰে ৱৰ্ল্ড ইণ্টেলেকচুৱেল প্ৰপাৰ্টি অৰ্গেনাইজেশ্যন, সংক্ষেপত WIPO বুলি কোৱা হয়। ইয়াৰ হেডকোৱাৰ্টাৰটো ক'ত আছে এইটো মনত ৰাখিব, জেনেভাত অৱস্থিত ইয়াৰ হেডকোৱাৰ্টাৰটো। আৰু এই ইণ্ডেক্সৰ টপ কাউণ্ট্ৰি কেইখন হৈছে, ছুইজাৰলেণ্ড হৈছে টপ, ছেকেণ্ড ছুইডেন, তাৰপাছত USA। 3 নম্বৰ কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য কাৰাপশ্যন পাৰচেপশ্যন ইণ্ডেক্স 2024? দুৰ্নীতি ধাৰণা সূচকাংক 2024ত ভাৰতৰ স্থান। অপশ্যন চি 96, 96তম স্থান লাভ কৰিছে দুৰ্নীতি ধাৰণা সূচকাংক। চাব পাৰে এই ইণ্ডেক্সটো পাব্লিছ কৰে ট্ৰান্সপেৰেঞ্চি ইণ্টাৰনেশ্যনেল, যিটো এটা নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন হয়। ভাৰতৰ স্থান হৈছে 96 আউট অফ 180খন দেশ। টপ কাউণ্ট্ৰি কেইখন মনত ৰাখিব, ডেনমাৰ্ক আটাইতকৈ শীৰ্ষ স্থান লাভ কৰিছে, ফিনলেণ্ড দ্বিতীয়, ছিংগাপুৰ তৃতীয়, আৰু মষ্ট কাৰাপ্ট কাউণ্ট্ৰি হিচাপে পৰিচিত হৈছে ছাউথ ছুডান, 180তম স্থান। 4 নম্বৰ কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য ৰেংক অফ হেনলি পাছপৰ্ট ইণ্ডেক্স 2025? তো হেনলি পাছপৰ্ট সূচক 2025ত ভাৰতৰ স্থান। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ। 85 স্থান লাভ কৰিছে হেনলি পাছপৰ্ট সূচকত। ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টখিনি হৈছে, ভাৰতৰ এই ইণ্ডেক্সত স্থান হৈছে 85, আমি পঢ়িলোঁ। ভাৰতৰ চিটিজেনবিলাকে 57খন কাউণ্ট্ৰিত উইদাউট ভিছা ট্ৰেভেল কৰিব পাৰে, এইটো মনত ৰাখিব। আটাইতকৈ মষ্ট পাৱাৰফুল পাছপৰ্ট হৈছে ছিংগাপুৰৰ পাছপৰ্ট কোন, এইটো ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ছাউথ কোৰিয়া দ্বিতীয়, জাপান তৃতীয়। আৰু এই ৰেংকিংটো কোনে প্ৰভাইড কৰে? ইণ্টাৰনেশ্যনেল এয়াৰ ট্ৰান্সপৰ্ট এছ'চিয়েশ্যনে এইটো প্ৰভাইড কৰে। ইয়াৰে হেডকোৱাৰ্টাৰটো আছে কানাডাৰ মন্ট্ৰিয়েলত। তো এইটো ইম্পৰ্টেণ্ট পইণ্ট হয়। ইয়াৰে হেডকোৱাৰ্টাৰটো মনত ৰাখিব, ইণ্টাৰনেশ্যনেল এয়াৰ ট্ৰান্সপৰ্ট এছ'চিয়েশ্যনৰ কানাডাৰ মন্ট্ৰিয়েল। নেক্সট, হুইচ অৰ্গেনাইজেশ্যন ৰিলিজড ক্ৰাইম ইন ইণ্ডিয়া 2023 ৰিপৰ্ট? 2025 চনত শেহতীয়াকৈ ক্ৰাইম ইন ইণ্ডিয়া 2023ৰ প্ৰতিবেদন কোনটো সংগঠনে প্ৰকাশ কৰিছে? অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৱে, NCRB সংক্ষেপত কোৱা হয়। এইটোৱে ক্ৰাইম ইন ইণ্ডিয়া 2023 ৰিপৰ্টটো পাব্লিছ কৰিছে। ইম্পৰ্টেণ্ট পইণ্টখিনি আমি যদি চাওঁ, 2022ৰ তুলনাত 2023 চনত ক্ৰাইম ইনক্ৰিজ হৈছে 7.2%। প্ৰতি ছেকেণ্ডত অৰ্থাৎ প্ৰতি 5 ছেকেণ্ডত এটা ক্ৰাইম সংঘটিত হয়। টোটেল কেছ অবজাৰ্ভ কৰা হৈছিলে 6.24 মিলিয়ন। চাইবাৰ ক্ৰাইমছ বৃদ্ধি পাইছে 31.2%। আৰু ক্ৰাইম এগেইনষ্ট শিডিউল ট্ৰাইবছ এইটো বৃদ্ধি পাইছে 28.8%। যিটো মেজৰ ৰাইজ হৈছিলে, আটাইতকৈ বেছি শিডিউল ট্ৰাইবৰ ওপৰত ক্ৰাইম হৈছিলে মণিপুৰ ৰাজ্যখনত,
মাৰ্ডাৰ কেছ ডিক্ৰিজ হৈছে মাৰ্ডাৰ কেছ কমিছে 2.8%, ৰেপ কেছ কমিছে 5.9%, আৰু ক্ৰাইম এগেইনষ্ট চিলড্ৰেন তো শিশুৰ ওপৰত ক্ৰাইম বৃদ্ধি পাইছে 9.2%. নেক্সট কুৱেশ্যনটো হৈছে হুইচ মিনিষ্ট্ৰী ৰিলিজড 4th চিলড্ৰেন ইন ইণ্ডিয়া 2025 ৰিপৰ্ট. তো চতুৰ্থ চিলড্ৰেন ইন ইণ্ডিয়া 2025 প্ৰতিবেদন প্ৰকাশ কৰিছে. অপশ্যন অফ চি মিনিষ্ট্ৰী অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰাম ইমপ্লিমেণ্টেশ্যন. অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ. ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টখিনি যদি আমি চাওঁ, চতুৰ্থতম সংস্কৰণ আছিলে এইটো চিলড্ৰেন ইন ইণ্ডিয়া ৰিপৰ্ট 2025ৰ. মিনিষ্ট্ৰী অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰাম ইমপ্লিমেণ্টেশ্যনে এইটো প্ৰকাশ কৰিছে. ইনফেণ্ট মৰ্টেলিটি ৰেট শিশুৰ মৃত্যুৰ হাৰ হৈছে 25, অৰ্থাৎ এবছৰৰ তলৰ বয়সৰ যিবিলাক শিশু আছে তাৰে 1000জন শিশুৰ ভিতৰত 25জন শিশুৰ মৃত্যু হয়. 5 বছৰৰ তলৰ শিশুৰ মৃত্যুৰ হাৰ হৈছে 29, আৰু প্ৰতি 1000 জনসংখ্যাৰ ভিতৰত বাৰ্থ ৰেট হৈছে 18.4. নেক্সট কুৱেশ্যনটো হৈছে হুইচ চিটি ৰেংকড হাইয়েষ্ট ইন দ্য গ্ল'বেল AICTE ইণ্ডেক্স 2025. বিশ্ব AI সূচকাংক 2025ত ভাৰতৰ কোনখন চহৰে শীৰ্ষস্থান লাভ কৰিছে? অপশ্যন এ হ'ব শুদ্ধ উত্তৰ, বেংগালুৰু চহৰখনে শীৰ্ষস্থান লাভ কৰিছে. এই গ্ল'বেল AICTE ইণ্ডেক্সটো ৰিলিজ কৰে কাউণ্টাৰ পইণ্ট ৰিচাৰ্চে. বিশ্বৰ ভিতৰত ছিংগাপুৰ দেশখনে শীৰ্ষস্থান লাভ কৰিছে, মনত ৰাখিব. দ্বিতীয় স্থান লাভ কৰিছে চিউল চাউথ কোৰিয়াই, আৰু ভাৰতৰ ভিতৰত নাম্বাৰ 1 চিটি হিচাপে ৰেংক লাভ কৰিছে বেংগালুৰু চহৰখনে. গ্ল'বেলি বেংগালুৰু চহৰখনে 26 পজিশ্যন লাভ কৰিছে. নেক্সট কুৱেশ্যনটো হৈছে হুইচ চিটি ৰেংকড ফাৰ্ষ্ট ইন স্মাৰ্ট চিটি ইণ্ডেক্স 2025. স্মাৰ্ট চিটি সূচকাংক 2025ত কোনখন চহৰে প্ৰথম স্থান লাভ কৰিছে? অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, জুৰিক ছুইজাৰলেণ্ড. ছুইজাৰলেণ্ডৰ এই জুৰিক চহৰখনে স্মাৰ্ট চিটি সূচকাংক 2025ত শীৰ্ষস্থান লাভ কৰিছে, আৰু এইটো ইণ্ডেক্স ৰিলিজ কৰে ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট ফৰ মেনেজমেণ্ট ডেভেলপমেণ্ট. জুৰিক ছুইজাৰলেণ্ড এইখনে শীৰ্ষস্থান লাভ কৰিছে. দ্বিতীয় স্থান লাভ কৰিছে অশ্লো চহৰখনে নৰৱে দেশখনৰ. নতুন দিল্লীয়ে ভাৰতৰ ৰাজধানীয়ে গ্ল'বেল বিশ্বজুৰি 104 স্থান লাভ কৰিছে, আৰু এইখন ভাৰতৰ ভিতৰত টপ ৰেংক হয়. 9 নম্বৰ কুৱেশ্যন হুইচ কাউণ্ট্ৰিজ এয়াৰপৰ্ট টপ দ্য ৱৰ্ল্ড এয়াৰপৰ্ট ৰেংকিং 2025. ইয়াৰে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, ছিংগাপুৰ দেশখনৰ বিমানবন্দৰে ৱৰ্ল্ড এয়াৰপৰ্ট ৰেংকিং 2025ত শীৰ্ষস্থান লাভ কৰে. চাব পাৰে এই ছিংগাপুৰৰ চাংগি এয়াৰপৰ্ট, এই এয়াৰপৰ্টখনে শীৰ্ষস্থান লাভ কৰিছে নাম্বাৰ 1 ইন দ্য স্কাইট্ৰেক্স ৱৰ্ল্ড এয়াৰপৰ্ট এৱাৰ্ডছ 2025ত. নেক্সট কুৱেশ্যনটো হৈছে হু ৰিলিজড 6th এডিশ্যন অফ ষ্টেট এনাৰ্জি এফিচিয়েঞ্চি ইণ্ডেক্স. ৰাজ্যিক শক্তি দক্ষতা সূচক 2024ৰ 6ঠতম সংস্কৰণ কোনে প্ৰকাশ কৰিছে? অপশ্যন চি মিনিষ্ট্ৰী অফ পাৱাৰে, শক্তি মন্ত্ৰালয়ে. আৰু ইয়াৰে টপ 3 কাউণ্ট্ৰি ৰাজ্যকেইখন হৈছে মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ দ্বিতীয়, আছাম, অসম তৃতীয়. নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডিয়া ৰেংক 4th এমং দ্য ৱৰ্ল্ডছ মষ্ট ইকুৱেল কাউণ্ট্ৰিজ এজ পাৰ ইনকাম ইকুৱেলিটি অফ হুইচ অৰ্গেনাইজেশ্যনছ ৰিপৰ্ট. তো ভাৰতে 4ৰ্থতম স্থান লাভ কৰিছে ইনকাম ইকুৱেলিটি অনুসৰি কোনটো সংস্থাৰ প্ৰতিবেদন অনুসৰি? অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, বিশ্ব বেংকৰ প্ৰতিবেদন অনুসৰি. ইয়াতে চাব পাৰে ৱৰ্ল্ড বেংকৰ ৰিপৰ্ট অনুসৰি ইনকাম ইকুৱেলিটিৰ ওপৰত ভিত্তি কৰি ভাৰতে 4ৰ্থতম স্থান লাভ কৰিছে. গিনি ইণ্ডেক্স 2025 এই ইণ্ডেক্সটো অনুসৰি ৱৰ্ল্ড বেংকে ৰিলিজ কৰে. টপ কাউণ্ট্ৰি কেইখন হৈছে, ফাৰ্ষ্ট কাউণ্ট্ৰিখন হৈছে স্লোভাক ৰিপাব্লিক, এইটো মনত ৰাখিব. দ্বিতীয় স্লোভেনিয়া, বেলাৰুছ তৃতীয়, ইণ্ডিয়া চতুৰ্থ. নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডিয়াৰ ৰেংক কিমান হুৰুন গ্ল'বেল ইউনিকৰ্ণ ইণ্ডেক্স 2025 অনুসৰি? বিশ্ব ইউনিকৰ্ণ সূচকাংক. অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, 3rd, অৰ্থাৎ ভাৰতৰ টোটেল ইউনিকৰ্ণ আছে 64, তৃতীয়তম স্থানত আছে. আৰু ইউনাইটেড ষ্টেটখন হৈছে শীৰ্ষস্থান লাভ কৰা দেশ, টোটেল ইউনিকৰ্ণ আছে এই দেশখনত 758টা. দ্বিতীয় স্থান চাইনা. চবৰে তৃতীয় স্থান লাভ কৰিছে ভাৰতে. টপ কাউণ্ট্ৰি কেইখন পঢ়িলোঁ USA, চাইনা, ইণ্ডিয়াৰ 64টা ইউনিকৰ্ণ আছে, আৰু ভাৰতৰ এই বেংগালুৰু আৰু মুম্বাই চহৰ দুখনত আটাইতকৈ বেছি ইউনিকৰ্ণ আছে. 13 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ অৰ্গেনাইজেশ্যন ৰিলিজড 2nd এডিশ্যন অফ নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন ডিষ্ট্ৰিক্ট SDG ইণ্ডেক্স ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল ইণ্ডেক্স? অপশ্যন চি নীতি আয়োগে প্ৰকাশ কৰিছে. নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন গ্ল'বেল জেণ্ডাৰ গেপ ইণ্ডেক্স? লিংগ ব্যৱধান সূচকাংক.
ভাৰতে স্থান লাভ কৰিছে অপশ্যন চি 131তম এটো চাব পাৰে গ্লোবেল জেন্ডাৰ গেপ ইনডেক্সত ভাৰতে 131তম স্থান লাভ কৰিছে ৱৰ্ল্ড ইকনমিক ফৰাম WEF এইটো ইনডেক্স ৰিলিজ কৰে টপ কাউন্ট্ৰি কিখন মনত ৰাখিব আইসল্যান্ড ফাৰ্স্ট দ্বিতীয় ফিনল্যান্ড তৃতীয় নৰৱে ইণ্ডিয়াৰ প্ৰিভিয়াছ যেটো ৰেংক আছিল হেতু আছিল 129 আৰু হেহতিয়াকৈ 131তম স্থান লাভ কৰিছে পাকিস্তান দেশখনে লাভ কৰিছে 148তম Next, what is the rank of India in UN Sustainable Development Goals Index? United Nations. Option B2 হ'ব শুদ্ধ উত্তৰ 99 99তম স্থান লাভ কৰিছে বহনক্ষম উন্নয়ন লক্ষ্য সূচকত ভাৰতে আৰু এই ইনডেক্সটো ৰিলিজ কৰে UN Sustainable Development Solution Network ইণ্ডিয়াৰ ৰেংক হৈছে 99th 17খন সাস্টেইনেবল ডেভেলপমেন্ট গোলৰ ভিতৰত টপ 3 কাউন্ট্ৰি কিখন মনত ৰাখিব ফাৰ্স্ট কাউন্ট্ৰিখন হৈছে ফিনল্যান্ড দ্বিতীয় সুইডেন তৃতীয় ডেনমাৰ্ক Next হৈছে Global Peace Index. Which country topped? কোনখন দেশে শীৰ্ষস্থান লাভ কৰিছে? বিশ্ব শান্তি সূচকত শীৰ্ষস্থান লাভ কৰিছে আইচল্যান্ডে। এটা চাব পাৰে এই ইনডেক্সটো ৰিলিজ কৰে ইনষ্টিটিউট অফ ইকনমিক এণ্ড পিচ আইচল্যান্ড শীৰ্ষস্থান লাভ কৰিছে আয়াৰল্যান্ড দ্বিতীয় স্থান লাভ কৰিছে ৰাছিয়া লাষ্ট ৰেংক লাভ কৰিছে এইটো মনত ৰাখিব লাষ্ট ৰেংক লাভ কৰিছে গ্লোবেল পিচ ইনডেক্সত ৰাছিয়াই ভাৰতৰ স্থান হৈছে 115তম আউট অফ 163 countries to itu important hoy mone rakhibo next which institute topped in QS World University Ranking 2026 among Indian institution option C2 বহুত উত্তৰ IIT Delhi শীৰ্ষস্থান লাভ কৰিছে QS World University Ranking 2026 অনুসৰি আৰু আমি বিশ্বৰ ভিতৰত যদি ক'বলৈ যাওঁ মাসাচুচেটছ ইনষ্টিটিউট অফ টেকনলজি MIT আমেৰিকাৰ এই ইনষ্টিটিউটখনে শীৰ্ষস্থান লাভ কৰিছে আৰু ইম্পেৰিয়েল কলেজ অফ লণ্ডন এইখনে দ্বিতীয় স্থান লাভ কৰিছে IIT দিল্লীয়ে ইণ্ডিয়ান ইনষ্টিটিউচনৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিছে আৰু গ্লোবেলি IIT দিল্লীয়ে 123 নম্বৰ স্থান লাভ কৰিছে আৰু IIT বোম্বাইয়ে সেকেন্ড ৰেংক লাভ কৰিছে ইণ্ডিয়ান ইনষ্টিটিউচনৰ ভিতৰত গ্লোবেল ৰেংক হৈছে 129 For number question, what is the rank of India in Energy Transition Index? Energy Transition সূচকক ভাৰতৰ স্থান হৈছে অপচন সি 71তম এটা চাব পাৰে 71তম স্থান লাভ কৰিছে আৰু এইটো ইনডেক্স ৰিলিজ কৰে ওয়াৰ্ল্ড ইকনমিক ফৰাম টপ কাউন্ট্ৰি খন মনত ৰাখিব বিশেষকৈ প্ৰথমখন সুইডেন হৈছে প্ৰথম দ্বিতীয় ফিনল্যান্ড তৃতীয় ডেনমাৰ্ক Next, what is the rank of India in Global Human Development Index? Important question to option C2 হ'ব শুদ্ধ উত্তৰ 130 31তম স্থান লাভ কৰিছে বিশ্ব হিউম্যান ডেভেলপমেন্ট সূচকত মানৱ উন্নয়ন সূচকাংকত ভাৰতে অৰ্থাৎ 2023 চনৰ যেটো গ্লোবাল হিউম্যান ডেভেলপমেন্ট ইনডেক্স আছে হেতু প্ৰকাশ কৰিছে হেহতিয়াকৈ 2025 চনৰটো ভাৰতৰ স্থান 130 আমি পঢ়িলো এই বছৰৰ থিমটো মনত ৰাখিব এ মেটাৰ অফ চয়েস পিপল এণ্ড পসিবিলিটিজ ইন দা এজ অফ AI আৰু এই হিউম্যান ডেভেলপমেন্ট ইনডেক্সটো ইউনাইটেড নেশনস ডেভেলপমেন্ট প্ৰগ্ৰামে ৰিলিজ কৰে হেলথ এডুকেশন ইনকাম লিভিং কন্ডিশন এই ফেক্টৰ বিলাকৰ ওপৰত ভিত্তি কৰি এই ৰিপৰ্টটো প্ৰস্তুত কৰা হয় শীৰ্ষ স্থান লাভ কৰিছে আইচল্যান্ড দেশখনে এইটো ইম্পৰ্টেন্ট হয় নৰৱে দ্বিতীয় স্থান লাভ কৰিছে ইয়াৰ আগতে ভাৰতে 133তম স্থান লাভ কৰিছিল নেক্সট ইনডেক্সটো হৈছে ওয়াৰ্ল্ড প্ৰেছ ফ্ৰীডম ইনডেক্স ভাৰতৰ স্থান দিছে আমাক অপচন সি2 হ'ব শুদ্ধ উত্তৰ 151তম স্থান লাভ কৰিছে ভাৰত It is over. India ranked in World Press Freedom Index is 151st. Index to release করে Reporters Without Borders. ভাৰতৰ আগৰ ৰেংকটো আছিল 159 টপ 3 কাউন্ট্ৰি কিখন মনত ৰাখিব বিশেষকৈ প্ৰথমখন নৰৱে শীৰ্ষস্থান লাভ কৰিছে এস্তোনিয়া দ্বিতীয় নেদাৰল্যাণ্ডে তৃতীয় স্থান লাভ কৰিছে আৰু লাষ্ট ৰেংক লাভ কৰা দেশখন হৈছে এৰিট্ৰিয়া 180তম স্থান লাভ কৰিছে নেক্সট which state topped India Justice Report 2025 ইয়াৰে অপচন এটো হ'ব শুদ্ধ উত্তৰ কৰ্ণাটক ৰাজ্যখনে ইণ্ডিয়ান ন্যায় জৰীপ 2025ত শীৰ্ষস্থান লাভ কৰিছে ইয়াৰে চাব পাৰে according to justice delivery এই ৰিপৰ্টটো প্ৰকাশ কৰা হয় পুলিচ প্ৰিজনছ জুডিচিয়াৰী লিগ্যাল এইড এইবিলাক প্যাৰামিটাৰ ইউজ কৰা হয় ৰিপৰ্টটো প্ৰস্তুত কৰিবলৈ শীৰ্ষস্থান লাভ কৰিছে কৰ্ণাটক ৰাজ্যখনে পঢ়িলো আমি অন্ধ্ৰ প্ৰদেশ ৰাজ্যখনে দ্বিতীয় স্থান লাভ কৰিছে তৃতীয় স্থান লাভ কৰিছে তেলেংগানা ৰাজ্যখনে নেক্সট What is the India's rank in global AI investment 2025? ইয়াৰে অপচন B2 হ'ব শুদ্ধ উত্তৰ 7তম স্থান লাভ কৰিছে 7তম স্থান লাভ কৰিছে ইণ্ডিয়াই গ্লোবাল AI ইনভেষ্টমেন্ট
এটি চাব পাৰে 7 স্থান লাভ কৰিছে ভাৰতে 2025 চনৰ টেকনলজি আৰু ইনোভেশন ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি এই ৰেংকটো বনোৱা হৈছে প্ৰাইভেট এআই ইনভেষ্টমেন্ট কৰা হৈছে ভাৰতৰ দ্বাৰা 11.1 বিলিয়ন ডলাৰ টপ কাউন্ট্ৰি এখন মনত ৰাখিব ইউএছএ প্ৰথম স্থান লাভ কৰিছে চাইনা দ্বিতীয় আৰু এই ৰিপৰ্টটো প্ৰস্তুত বা ইস্যু কোনে কৰে ইউএন অৰ্থাৎ ইউনাইটেড নেশনস কনফারেন্স অন ট্ৰেড এণ্ড ডেভেলপমেন্টে 23 নম্বৰ কোৱেশ্চন হুইচ ষ্টেট টপ ফাৰ্ষ্ট পঞ্চায়ত এডভান্সমেন্ট ইনডেক্স প্ৰথম পঞ্চায়ত এডভান্সমেন্ট ইনডেক্সত কোনখন ৰাজ্য শীৰ্ষস্থান লাভ কৰিছে অপচন এ টো হ'ব শুদ্ধ উত্তৰ গুজৰাট ৰাজ্যখনে শীৰ্ষস্থান লাভ কৰিছে এৰি চাব পাৰে গ্ৰাম পঞ্চায়ত ডেভেলপমেন্ট পাৰফৰমেন্স অৰ্থাৎ গাঁও পঞ্চায়তৰ কিমান বিকাশ হৈছে তাৰ ওপৰত ভিত্তি কৰি এই ফাৰ্ষ্ট যেটো পঞ্চায়ত এডভান্সমেন্ট ইনডেক্সটো প্ৰকাশ কৰা হৈছিল শীৰ্ষস্থান গুজৰাটে লাভ কৰিছিল তৃতীয় স্থান তেলেংগানা তৃতীয় স্থান মহাৰাষ্ট্ৰ 24 নম্বৰ কোৱেশ্চন What is the rank of India in UNCTAD's Readiness for Frontier Technology Index 2025? Option C2 হ'ব শুদ্ধ উত্তৰ 36 তম স্থান লাভ কৰিছে 36 তম স্থান ভাৰতে ফ্ৰন্টিয়াৰ টেকনলজি সূচকাংক 2025 এইটো কোনে প্ৰকাশ কৰে এই ইনডেক্সটো ইউনাইটেড নেশনস কনফারেন্স অন ট্ৰেড এণ্ড ডেভেলপমেন্টে ভাৰতৰ স্থান হৈছে 36 তম 170 খন দেশৰ ভিতৰত ভাৰতৰ ৰেংক হৈছে আইসিটি অৰ্থাৎ ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি এই ক্যাটেগৰীটো 99 আৰু ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট ক্যাটেগৰীত ভাৰতৰ স্থান হৈছে তৃতীয় ওভাৰঅল ইনডেক্সত বিশ্বৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিছে ইউএছএ ফাৰ্ষ্ট 25 নম্বৰ কোৱেশ্চনটো হৈছে হুইচ সিটি টপড দ্য নাৰী 2025 ইনডেক্স এজ দ্য সেফেষ্ট সিটি ফৰ ওমেন এৰে অপচন সিটো হ'ব শুদ্ধ উত্তৰ নাগালেণ্ডৰ ৰাজধানী কোহিমা চহৰখন সেফেষ্ট সিটি অৰ্থাৎ মহিলাৰ বাবে আটাইতকৈ নিৰাপদ চহৰ হিচাপে পৰিগণিত হৈছে এই নাৰীৰ সম্পূৰ্ণ ৰূপটো মনত ৰাখিব নেশ্যনেল এনুৱেল ৰিপৰ্ট এণ্ড ইনডেক্স যেটো ৰিলিজ কৰিছে নেশ্যনেল কমিশ্যন ফৰ ওমেন এণ্ড ওমেন সেফটি নাগালেণ্ডৰ কোহিমা চহৰখনে সেফেষ্ট সিটি ফৰ ওমেন ৰেংক লাভ কৰিছে দ্বিতীয় স্থান কোনে লাভ কৰিছে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনম চহৰখনে Ranchi and Srinagar were listed among the least safe cities অৰ্থাৎ আটাইতকৈ অসুৰক্ষিত চহৰ হিচাপে ৰাঁচী আৰু শ্ৰীনগৰ পৰিচিত হৈছে নেক্সট which Indian university secured top position in the Times Higher Education Asia University Ranking 2025 option C2 হ'ব শুদ্ধ উত্তৰ Indian Institute of Science IISc বেংগালুৰুৱে শীৰ্ষস্থান লাভ কৰিছে টাইমছ Higher Education Asia University Ranking 2025 এছিয়াৰ ভিতৰত এই IISc বেংগালুৰুৰ স্থান হৈছে 38 তম 38 আন্না ইউনিভাৰ্সিটি দ্বিতীয় স্থান লাভ কৰিছে আৰু ওভাৰঅল এছিয়া ৰেংকিং যদি আমি ক'বলৈ যাওঁ শীৰ্ষস্থান কোনে লাভ কৰিছে সিংহুয়া ইউনিভাৰ্সিটি চাইনাৰ এই ইউনিভাৰ্সিটিখনে 27 নম্বৰ কোৱেশ্চন দিছে হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট 2025 বিশ্ব হেপিনেছ জৰীপ 2025 অনুসৰি ভাৰতৰ স্থান কিমান তো বিশ্ব সুখ জৰীপ 2025 ভাৰতে স্থান লাভ কৰিছে 118তম এই ৰিপৰ্টটো পাবলিশ কৰে ইউনাইটেড নেশন সাস্টেইনেবল ডেভেলপমেন্ট সলিউশন নেটৱৰ্কে শীৰ্ষস্থান লাভ কৰিছে কোনখন দেশে এইটো মনত ৰাখিব ফাৰ্ষ্ট ফিনল্যান্ড দেশখনে দ্বিতীয় ডেনমাৰ্ক দেশখনে আটাইতকৈ লাষ্ট ৰেংক লাভ কৰিছে আফগানিস্তান দেশখনে নেক্সট QS World Future Skill Index 2025 ভাৰতৰ স্থান কিমান অপচন C2 হ'ব শুদ্ধ উত্তৰ 25তম স্থান লাভ কৰিছে QS World Future Skills সূচকাংক 2025 এটি চাব পাৰে QS এইটোৰ সম্পূৰ্ণ ৰূপ হৈছে কোৱাৰেলি সিমন্স ভাৰতৰ স্থান হৈছে এই World Future Skill Index 2025তম ইণ্ডিয়া ৰেংক সেকেন্ড ইন ফিউচাৰ of work category ভাৰতে দ্বিতীয় স্থান লাভ কৰিছে future of work category what is the rank of India in 2025 free speech index out of 33 countries so out of 33 ভাৰতে স্থান লাভ কৰিছে 24 ভাৰতে 33 খন দেশৰ ভিতৰত 24তম স্থান লাভ কৰিছিল এই ৰিপৰ্টৰ টাইটেলটো কি আছিল who in the world support free speech আৰু এইটো কোনে ৰিলিজ কৰিছিল এই ইনডেক্সটো US based think tank ৰিলিজ কৰিছিল the future of free speech নৰৱে শীৰ্ষস্থান লাভ কৰিছিল ফাৰ্ষ্ট পজিশন দ্বিতীয় স্থান ডেনমাৰ্ক 30 নম্বৰ কোৱেশ্চন হৈছে which state topped in the Panchayat Devolution Index 2025
পঞ্চায়ত বিভাজন সূচকাংক শীৰ্ষস্থান লাভ কৰিছিলে অপশ্যন এ কৰ্ণাটক ৰাজ্যখনে এই ইনডেক্সটো ৰিলিজ কৰে মিনিষ্ট্ৰি অফ ষ্টেট ফৰ পঞ্চায়তী ৰাজে শীৰ্ষস্থান কৰ্ণাটক তৃতীয় স্থান কেৰালা তৃতীয় স্থান তামিলনাডু আৰু বৰ্তমান মিনিষ্টাৰ অফ ষ্টেট ফৰ পঞ্চায়তী ৰাজ হৈছে এছ.পি. সিং বাঘৱাল 31 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন গ্লোবেল LWD গ্ৰীণ বিল্ডিংছ 2024 অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ থাৰ্ড It is over India ranks third in global LWD Green Buildings 2024. LWD ৰ সম্পূৰ্ণ ৰূপটো কি লিডাৰশ্বিপ ইন এনাৰ্জি এণ্ড এনভাইৰনমেণ্টেল ডিজাইন আৰু এই ৰেংকটো প্ৰভাইড কৰা হৈছে US গ্ৰীণ বিল্ডিং কাউন্সিলৰ দ্বাৰা শীৰ্ষ স্থান লাভ কৰিছিলে কোনে চাইনাই ফাৰ্ষ্ট লাভ কৰিছিলে শীৰ্ষ স্থান দ্বিতীয় কানাডা তৃতীয় ভাৰত What is the rank of India in global firepower index? তো ইম্পৰ্টেণ্ট হয় firepower index টো অপশ্যন বি2 হ'ব উত্তৰ ফৰ্থ স্থান লাভ কৰিছে ভাৰতে এটা চাব পাৰে ভাৰতৰ ওভাৰঅল স্কোৰ আছিল 0.1184 আৰু এই ইনডেক্সটোৱে কি কৰে ওয়াৰ্ল্ডছ মোষ্ট পাৱাৰফুল মিলিটাৰীজ দেখায় অৰ্থাৎ এই ইনডেক্সটোৰ দ্বাৰা কোনখন বিশ্বৰ ভিতৰত কোনখন দেশৰ মিলিটাৰী আটাইতকৈ পাৱাৰফুল এইবিলাক দেখুওৱা হয় টপ কাউন্ট্ৰিখন হৈছে USA তৃতীয় ৰাছিয়া তৃতীয় চাইনা Who launched Fiscal Health Index 2025 অপশ্যন চিটো হ'ব উত্তৰ নীতি আয়োগে বিত্তীয় স্বাস্থ্য সূচকাংক 2025 মুকলি কৰিছে ফিস্কেল হেল্থ ইনডেক্স নীতি আয়োগে ৰিলিজ কৰে 18খন মেজৰ ষ্টেটৰ ফাইনেন্সিয়েল হেল্থটো ইভালুৱেট কৰা হয় এই ৰিপৰ্টটোৰ দ্বাৰা এইবিলাক ফেক্টৰৰ ওপৰত ভিত্তি কৰি ৰিপৰ্টটো প্ৰস্তুত কৰা হয় স্পেন্ডিং কোৱালিটি ৰেভিনিউ কালেকশ্যন ফাইনেন্সিয়েল ডিসিপ্লিন ডেপ্ট লেভেল ডেপ্ট সাস্টেইনেবিলিটি শীৰ্ষ ৰাজ্যকেইখন হৈছে ওড়িশা তাৰপিছত ছত্তীশগড় তৃতীয় গোৱা চতুৰ্থ গুজৰাট Next index to is a climate change performance index. ভাৰতৰ স্থান কিমান আমি ক'ব লাগে অপশ্যন A2 হ'ব উত্তৰ 10তম স্থান লাভ কৰিছে জলবায়ু পৰিৱৰ্তন প্ৰদৰ্শন সূচকত আৰু এই ইনডেক্সটো ৰিলিজ কৰে কোনে জাৰ্মান ৱাচ নিউ ক্লাইমেট ইনষ্টিটিউট এণ্ড ক্লাইমেট একশ্যন নেটৱৰ্কে ৰিলিজ কৰে প্ৰথম তিনিটা ৰেংক এমটি অৰ্থাৎ খালী ৰখা হয় কাৰণ কোনো দেশেই জলবায়ু পৰিৱৰ্তন প্ৰদৰ্শনত যথেষ্ট ভাল প্ৰদৰ্শন কৰা নাছিলে ডেনমাৰ্কে চতুৰ্থতম স্থান লাভ কৰিছিলে নেদাৰলেণ্ডে পঞ্চম স্থান লাভ কৰিছে আৰু লাষ্ট ৰেংক কোনে লাভ কৰিছিলে এই ক্লাইমেট চেঞ্জ পাৰফৰমেন্সত ইৰানে লাষ্ট লাভ কৰিছিলে ভাৰতৰ স্থানটো মনত ৰাখিব 10th সো নেক্সট টু হৈছে 2026 চনৰ তো আমি যেটো আগৰ কোৱেশ্চনটো পঢ়িলো হেতু ক্লাইমেট চেঞ্জ পাৰফৰমেন্স ইনডেক্স 2025 আছিল তো হেহতিয়াকৈ 2026 চনৰটো মুকলি কৰা হৈছে 2026 চনত ভাৰতে স্থান লাভ কৰিছে 23তম আগৰবাৰ আমি পঢ়িলো 10তম স্থান লাভ কৰিছিলে তো 2026 চনৰ বাবে 23তম স্থান লাভ কৰিছে পৰে 10তম স্থান আছিল তো 2026 চনত 23তম স্থান লাভ কৰিছে অৰ্থাৎ পিছুৱাই গৈছে আগতে হায়াৰ পাৰফৰ্মাৰ কাউন্ট্ৰি আছিল তো এই 2026 চনত মিডিয়াম পাৰফৰ্মাৰ ক্যাটেগৰীত ইণ্ডিয়াক শিফট কৰা হৈছে আৰু এইটো কপ 30 যেটো সামিট হৈছে হেহতিয়াকৈ ব্ৰাজিলৰ বেলেমত তাতে প্ৰকাশ কৰা হৈছিল What is the rank of India in the rule of law index 2024 আইনৰ শাসন সূচক 2024ত ভাৰতৰ স্থান অপশ্যন বি2 হ'ব উত্তৰ 79th 79তম স্থান লাভ কৰিছে rule of law indexত ভাৰতে তো এই rule of law indexটো প্ৰকাশ কোনে কৰে world justice projectে এই ইনডেক্সটো প্ৰকাশ কৰে শীৰ্ষ স্থান লাভ কৰিছে ডেনমাৰ্কে দ্বিতীয় স্থান নৰৱে তৃতীয় স্থান ফিনল্যান্ড আৰু কিছুমান ফেক্টৰৰ ওপৰত ভিত্তি কৰি ইণ্ডিয়াৰ পাৰফৰমেন্সক ৰেংক বিলাক ভগোৱা হৈছে ইয়াতে 8টা দিয়া আছে ফেক্টৰ কেইটাত ভগোৱা ৰেংক কেইটা তো ইয়াতে চাই লব বাকি এটা 30 নম্বৰ কোৱেশ্চনটো হৈছে হুইচ ইণ্ডিয়ান ইউনিভাৰ্সিটি ৰেংকড হাইয়েষ্ট ইন QS এছিয়া ৰেংকিং 2025 এছিয়া ৰেংকিং QS এছিয়া ৰেংকিং এই কোৱেশ্চনটো আমি আগতে ডিসকাস কৰিছো তো এইটো ৰিপিট হৈছে অপশ্যন সি টো বহুত উত্তৰ IIT দিল্লীয়ে শীৰ্ষস্থান লাভ কৰিছে আৰু ভাৰতে ইণ্ডিয়াৰ ইউনিভাৰ্সিটি বিলাকৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিছে QS এছিয়া ৰেংকিং 2025ত এছিয়ান ৰেংকটো হৈছে 44 IIT দিল্লীৰ IIT বোম্বাই দ্বিতীয় স্থান লাভ কৰিছে এছিয়ান ৰেংকটো হৈছে 48 IIT মাদ্ৰাছ তৃতীয় স্থান লাভ কৰিছে ওভাৰঅল এছিয়ান ৰেংকটো হৈছে 56 আৰু টপ এছিয়ান ইউনিভাৰ্সিটি কোন হৈছে পেকিং ইউনিভাৰ্সিটি চাইনাৰ দা ইউনিভাৰ্সিটি অফ হংকং দ্বিতীয় স্থান লাভ কৰিছে
9 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন AI প্ৰিপেয়াৰ্ডনেছ ইণ্ডেক্স 2024 অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ 72তম স্থান লাভ কৰিছে 72তম স্থান চাব পাৰে AI প্ৰিপেয়াৰ্ডনেছ ইণ্ডেক্স 2024ত ভাৰতে 72তম স্থান লাভ কৰিছে এই ইণ্ডেক্সটো ৰিলিজ কৰে IMF ইণ্টাৰনেশ্যনেল মনিটাৰী ফাউণ্ডে ভাৰতৰ স্ক'ৰটো হৈছে 0.49 শীৰ্ষস্থান লাভ কৰিছে ছিংগাপুৰ দেশখনে দ্বিতীয় ডেনমাৰ্ক তৃতীয় আমেৰিকা নেক্সট which institute topped NIRF 2025 overall category অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ IIT মাদ্ৰাজে NIRF অৰ্থাৎ নেশ্যনেল ইনষ্টিটিউট ৰেংকিং ফ্ৰেমৱৰ্ক 2025ত শীৰ্ষস্থান লাভ কৰে এটো চাব পাৰে মিনিষ্ট্ৰী অফ এডুকেশ্যনে এইটো ৰিলিজ কৰিছিলে নেশ্যনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্কটো ওভাৰঅল কেটেগৰীত IIT মাদ্ৰাজ প্ৰথম IISc বেংগলৰ দ্বিতীয় IIT বোম্বাই তৃতীয় মেনেজমেণ্ট কেটেগৰীত শীৰ্ষস্থান লাভ কৰিছে IIM আহমেদাবাদে ফাৰ্মাচী কেটেগৰীত জামিয়া হামদৰ্দ নিউ দিল্লীয়ে শীৰ্ষস্থান লাভ কৰিছে নেক্সট what is the rank of India in global climate risk index জলবায়ু বিপদাশংকা সূচক 2025ত ভাৰতৰ স্থান কিমান অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ নৱমতম স্থান লাভ কৰিছে 9th পজিশন গ্লোবেল ক্লাইমেট ৰিস্ক ইনডেক্স এইটো প্ৰকাশ কৰে জাৰ্মান ৱাটছে আগৰ যিটো ৰেংক আছিল ভাৰতৰ এইটো 6th পজিশন আছিল আৰু শেহতীয়াকৈ প্ৰকাশ কৰা ৰেংকিংত ভাৰতে নৱমতম স্থান লাভ কৰিছে নেক্সট which city recently became India's dirtiest city in the Swachh Sarvekshan report 2025 আটাইতকৈ লেতেৰা চহৰ হিচাপে পৰিগণিত কোনখন হৈছে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ মাদুৰাই চহৰখনে এটা চাব পাৰে মাদুৰাই নেমড India's dirtiest city আৰু লগতে ইন্দোৰ চহৰখন হৈছে ক্লিনেষ্ট চিটি আটাইতকৈ সাফা চিটি হিচাপে ইন্দোৰ চহৰখনে লাভ কৰিছে নেক্সট India rank in World Justice Report Law of Index অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ 86 পজিশন লাভ কৰিছিলে World Justice Report Rule of Law Indexত এটি চাবৰে ভাৰতৰ স্কোৰ হৈছিল 4.9 ডেনমাৰ্কে শীৰ্ষস্থান লাভ কৰিছে নৰৱে দ্বিতীয় ফিনল্যান্ড তৃতীয় নেক্সট which Indian cooperative organization secured top global rank in ICA World Cooperative Monitor 2025 সো নিশ্চয় দেখিছে আমুল লাভ কৰিছে শীৰ্ষস্থান এই ইনডেক্সটোত এটি চাবৰে আমুল secured first global rank among world's top cooperatives IFFC or সম্পূৰ্ণৰূপে মনত ৰাখিব ইণ্ডিয়ান ফাৰ্মাৰ্ছ ফাৰ্টিলাইজাৰ কোঅপাৰেটিভ লিমিটেড এইটোৱে সেকেন্ড স্থান লাভ কৰিছে আৰু এই ৰিপৰ্টটো ক'ত ৰিলিজ কৰা হৈছিল কাটাৰৰ দোহাত নেক্সট what is the rank of India in global nature conservation index 2024 বিশ্ব প্ৰকৃতি সংৰক্ষণ সূচকাংক 2024ত ভাৰতৰ স্থান কিমান অপশ্যন সি2 হ'ব শুদ্ধ উত্তৰ 176 তম স্থান লাভ কৰিছে ভাৰতে আৰু এই ইনডেক্সটো ৰিলিজ কোনে কৰে গোল্ডম্যান সোন ফেল্ড স্কুল অফ সাস্টেইনেবিলিটি এণ্ড ক্লাইমেট চেঞ্জে এইটো প্ৰকাশ কৰে বেষ্ট পাৰফৰ্মিং কাণ্ট্ৰি প্ৰথম স্থান লাভ কৰিছে লাক্সেমবাৰ্গ এইখন শীৰ্ষস্থান এস্তোনিয়া দ্বিতীয় আৰু ওৰ্ষ্ট পাৰফৰ্মিং এইখন হৈছে কিৰিবাটি তকৈ লাষ্ট ৰেংক লাভ কৰিছে নেক্সট which city topped the list of million plus city populations in Swachh Vayu Sarvekshan 2025 Swachh Vayu Sarvekshan 2025ত মিলিয়ন প্লাছ চিটি জনসংখ্যাৰ তালিকাত কোনখন চহৰ শীৰ্ষত আছিল অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰখন নেক্সট according to CIPRI report 2024 how many nuclear weapons does India possesses ভাৰতৰ কিমানটা নিউক্লিয়াৰ ৱেপন আছে 180টা নিউক্লিয়াৰ ৱেপন আছে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ CIPRI সম্পূৰ্ণৰূপে মনত ৰাখিব ষ্টকহোম ইণ্টাৰনেশ্যনেল পিছ ৰিচাৰ্চ ইনষ্টিটিউট নেক্সট who recently launched India Electric Mobility Index ভাৰত বৈদ্যুতিক গতিশীলতা সূচকাংক নীতি আয়োগে শেহতীয়াকৈ প্ৰকাশ কৰিছিল নেক্সট what is the rank of India in global biofuel consumption জৈৱ ইন্ধন ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতৰ ৰেংক কিমান অপশ্যন বি 4th চতুৰ্থতম স্থান লাভ কৰিছে ভাৰতে নেক্সট what is the rank of India according to MIT 2025 Numbeo Safety Index Safety Indexত ভাৰতৰ স্থান কিমান 67 67তম স্থান লাভ কৰিছে ভাৰতে
Next, what is the rank of India in World Competitiveness Ranking 2025? So competitiveness ranking ভাৰতে কিমানতম স্থান লাভ কৰিছে অপচন ডি2 হ'ব শুদ্ধ উত্তৰ 41st 41 নম্বৰ স্থান লাভ কৰিছে ভাৰতে সুইজাৰলেণ্ড দেশখনে শীৰ্ষস্থান লাভ কৰিছে এইটো মনত ৰাখিব দ্বিতীয় স্থান কোনে লাভ কৰিছিলে সিংগাপুৰে দ্বিতীয় স্থান লাভ কৰিছে তৃতীয় স্থান হংকঙে লাভ কৰিছে হংকঙে তৃতীয় স্থান লাভ কৰিছে Next question is what is the rank of India in Global Terrorism Index 2025 বিশ্ব সন্ত্ৰাসবাদ সূচকাংকত ভাৰতৰ স্থান কিমান অপচন এ টো হ'ব শুদ্ধ উত্তৰ 14 14তম স্থান লাভ কৰিছে ভাৰতে বিশ্ব সন্ত্ৰাসবাদ সূচকাংকত So আজিৰ ভিডিওটোৰ কোৱেশ্চনটো হৈছে what is the rank of India in Nomad Passport Index 2025 তো আমি ভিডিওটোৰ আগতে ডিসকাস কৰিছিলো হেনলি পাসপোর্ট ইনডেক্সত ভাৰতে 85তম স্থান লাভ কৰিছিলে তো Nomad Passport Index ভাৰতৰ স্থান কিমান এই চাৰিটা অপচনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেন্ট কৰি জনাব আৰু আজিৰ ভিডিওটোৰ PDF খন আপোনালোকে লাষ্ট 12 months কাৰেন্ট এফেয়াৰ্স বুকলেট খনত পাই যাব PDF বুকলেট খনত আসাম নেশনাল ইন্টাৰনেশনাল জানুৱাৰীৰ পৰা ডিসেম্বৰ মাহলৈকে কাৰেন্ট এফেয়াৰ্স খিনি পাব 21 অধিক MCQ আছে আৰু এড হ'ব ডিসেম্বৰ মাহখন শেষ হ'লে ডিসেম্বৰ মাহখনৰ এড হ'ব আৰু টপিক এইবিলাক হ'ব 30 নেশনাল গেমছ আসাম বাজেট আসাম সিভিলিয়ন এৱাৰ্ডছ যিবিলাক ইম্পৰ্টেন্ট টপিক আছে 2025 নৰ গোটেইবিলাক এই কন্টেন্ট থকা গোটেইখিনি পাব আপোনালোকে Question বিলাক MCQ ফৰ্মেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে সেইবিলাক এটাচ কৰি দিয়া আছে গতিকে আপোনালোকে যদি এই বুকলেটখন পাৰচেজ কৰিব বিচাৰে সিম্পলি WhatsApp নম্বৰটোত WhatsApp কৰি আপোনালোকে PDF খন পাৰচেজ কৰিব পাৰে ভিডিও চাই আপোনালোকে কেনে পালে এবাৰ কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব চাই যদি ভাল পায় লাইক এটা কৰি দিব শ্বেয়াৰ এটা কৰি দিব লগতে এসেনশিয়েল ষ্টাডি জোন চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ মানে ধন্যবাদ